নেম নিউমাৰলজি হিচাপত নামৰ কেলকুলেশ্যনত যিটো টোটেল আহে টোটেলটোত 4টা নাম্বাৰ আছে যি 4টা নাম্বাৰ বহুত বেছি ইম্পৰ্টেণ্ট নিউমাৰলজি হিচাপত আমি জানো যে নাম্বাৰ 1 পৰা নাম্বাৰ 9 9টা প্লেনেটক ৰিপ্ৰেজেণ্ট কৰে ঠিক তেনেকুৱা আমাৰ নামৰ যেতিয়া কেলকুলেশ্যন কৰাৰ কাৰণেও 4টা নাম্বাৰ এই 4টা নাম্বাৰ বহুত ইম্পৰ্টেণ্ট নিজৰ নামৰ কেলকুলেশ্যনত আনাৰ কাৰণে নামৰ টোটেলটো আনিবৰ কাৰণে এই 4টা নাম্বাৰ কি হয় আৰু বাকি যিবোৰ 5টা নাম্বাৰ আছে কিয় ইউজ কৰিব নালাগে এই গোটেই মই ডিটেইলছ কম এই ভিডিঅ'টোত শেষলৈকে চাই থাকিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা আৰু ইণ্টাৰেষ্টিং টপিক অকাল্ট ৰিলেটেড নিউমাৰলজি ক্ৰিষ্টেলছ এষ্ট্ৰলজি এইবোৰ গোটেই ইনফৰমেশ্যন মই এই চেনেলত মই আপলোড কৰি থাকোঁ টাইম টু টাইম চ' ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব প্ৰথম নাম্বাৰ যিটো আমি নেমৰ কেলকুলেশ্যনত আনিব পাৰোঁ যিটো বহুত ভাল বুলি কোৱা হয় সেয়া হ'ল নাম্বাৰ 1 নাম্বাৰ 1 নিউমাৰলজি হিচাপত চানক কোৱা হয় কিং বুলি কোৱা হয় গোটেই প্লেনেটছবোৰৰ কিং চ' নামৰ যদি টোটেলত আমি 1 লৈ আহিব পাৰোঁ তেতিয়াহ'লে সেইজন মানুহৰ কেনেকুৱা ধৰণৰ কেৰেক্টাৰিষ্টিক আহিব তেখেতৰ এজন কিং এজন ৰজাৰ নিচিনা কেৰেক্টাৰিষ্টিক আহে তেখেতৰ নেম আহে তেখেতৰ ফেম আহে যিবোৰ কাম কৰিব তাত তেওঁলোকে বহুত বেছি ছাকচেছ পায় চ' যিমান পচিবল হয় মই যেতিয়া কাৰোবাৰ নেম নিউমাৰলজি হিচাপত কাৰোবাৰ কাৰেকশ্যন কৰোঁ চেষ্টা কৰোঁ যাতে তেওঁলোকৰ নামটো 1ত লৈ আহিব পাৰোঁ যদিহে তেখেতৰ 1 নাম্বাৰটো মিচিং হৈ থাকে বা 1টো তেখেতৰ ফেভৰেবল হয় ছেকেণ্ড যিটো ইম্পৰ্টেণ্ট নাম্বাৰ সেয়া হৈ গ'ল নাম্বাৰ 6 মানে ভিনাছ শুক্ৰ গ্ৰহক যদি আমি চাওঁ বহুত ডিপাৰ্টমেণ্ট দিয়া আছে যেনেকৈ চব প্লেনেটৰ নিজা নিজা ডিপাৰ্টমেণ্ট থাকে চ' নাম্বাৰ 6ৰো কিছুমান ডিপাৰ্টমেণ্ট দিয়া আছে সেয়া হ'ল মানি লাক্সাৰী ফৰেন ট্ৰেভেল ফৰেন ছেটেলমেণ্ট কোনোবা ফৰেন যাব বিচাৰিছে তেওঁলোকৰ নামটো আমি 6ত লৈ আহিব পাৰোঁ কোনোবা ফৰেনত ট্ৰেভেল কৰিব বিচাৰিছে ভিজা লগা নাই বা কিবা কাৰণত বাধা আহি আছে তেওঁলোকৰ নামটো আমি টোটেলত 6ত লৈ আহিব পাৰোঁ কোনোবাই গ্লেমাৰ ইণ্ডাষ্ট্ৰী মানে মিডিয়া হ'ব পাৰে বা ফিল্ম ইণ্ডাষ্ট্ৰী আজিকালি মিডিয়াও বহুত বেছি গ্লেমাৰতে পৰি যায় চ' তেনেকুৱা যদি ইণ্ডাষ্ট্ৰীত নিজৰ কেৰিয়াৰটো বনাব বিচাৰিছে বহুত ষ্ট্ৰাগল কৰিছে তেতিয়া আমি নেম কাৰেক্ট কৰি পিনে নাম্বাৰ 6ত লৈ আহিব পাৰোঁ থাৰ্ড যিটো ইম্পৰ্টেণ্ট নাম্বাৰ সেয়া হ'ল নাম্বাৰ 5 মোক যদি সোধে এতিয়া মোৰ ফেভৰেট নাম্বাৰ কি হয় মই ক্লাছতো বহুতবাৰ ৰিপিট কৰিছোঁ যে 5 নাম্বাৰটো মোৰ বহুত বেছি ফেভৰেট হয় কাৰণ আপোনালোকে যদি গ্ৰিডখন চাই 5 নাম্বাৰটো একদম চেণ্টাৰত থাকে মাজত আছে 5 নাম্বাৰটো যদি গ্ৰিডত থাকে তেতিয়াহ'লে বহুত বস্তু মানে কমপ্লিট কৰি দিয়ে আৰু 5 যদি মিচিং হৈ থাকে মানুহ এজনৰ বহুত বস্তু মিচিং হৈ থাকে চ' নাম্বাৰ 5টো যদি আমি নামত লৈ আহোঁ এজন মানুহৰ যদি লাইফত ষ্টেবিলিটি নাই ইনষ্টেবল বহুত বেছি হৈ থাকে তেতিয়াহ'লে ষ্টেবিলিটি আহে নাম্বাৰ 5টো বুধ গ্ৰহ মানে মাৰ্কিউৰিত হয় বেলেঞ্চ আনে ছাকচেছ লৈ আহে প্ৰস্পেৰিটি লৈ আহে কাৰোবাৰ কেৰিয়াৰত ইনকমপ্লিট হৈছে কেৰিয়াৰ গ্ৰ' হোৱা নাই তেতিয়াহ'লে কেৰিয়াৰত গ্ৰ' হোৱাত হেল্প কৰে ৰিলেশ্যনশ্বিপৰ ইছ্যু হৈছে নাম্বাৰ 5 ৰিলেশ্যনশ্বিপবোৰ কমপ্লিট কৰে লাইফত অপৰচুনিটিজ অহা নাই এই 5 নাম্বাৰটো অপৰচুনিটিজো লৈ আহে চ' যদি কাৰোবাৰ ডেট অফ বাৰ্থত 5 মিচিং হৈ থাকে তেতিয়াহ'লে আমি নামটো কেলকুলেট কৰি পিনে কাৰেক্ট কৰি পিনে 5ত লৈ আহিব পাৰোঁ যিটো বহুত বেছি ভাল ষ্টেবিলিটিৰ কাৰণে আৰু লাষ্ট যিটো নাম্বাৰ বহুত বেছি ভাল হয় সেয়া হ'ল নাম্বাৰ 3 জুপিটাৰ বা গুৰুৰ নাম্বাৰ জুপিটাৰ হৈ গ'ল নলেজৰ নাম্বাৰ এডুকেশ্যনৰ নাম্বাৰ হিলিঙৰ নাম্বাৰ উইজডমৰ নাম্বাৰ কোনোবাই মানি বিচাৰি আছে লাইফত মানি অহা নাই তেওঁৰ যদি নলেজ আছে নিজৰ নলেজটো ইউজ কৰি তেওঁ মানি আৰ্ণ কৰিব পাৰে কাৰোবাৰ ৰেচপেক্ট নাই তেওঁলোকে নিজৰ নলেজৰ থ্ৰুৰে ৰেচপেক্ট আৰ্ণ কৰিব পাৰে কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ ইছ্যু আছে নিজৰ নলেজ ইউজ কৰি পিনে তেওঁলোকে ৰিলেশ্যনশ্বিপবোৰ ঠিক কৰি ল'ব পাৰে চ' এয়া হ'ল 4টা নাম্বাৰ 1ৰ পৰা 9ৰ ভিতৰত 1 6 5 আৰু 3 1 আটাইতকৈ বেছি ভাল তাৰপিছত কম ভাল বুলি ক'ব গ'লে মানে 1তকৈ অকণমান কম বুলি ক'লে 6 হৈ গ'ল তাৰপিছত 5 তাৰপিছত 3 বাট কাৰোবাৰ হয়তো ৰিকুৱাৰমেণ্ট বেলেগ থাকিব পাৰে কাৰোবাৰ ষ্টেবিলিটিৰ বহুত দৰকাৰ চ' তেওঁলোকৰ কাৰণে 5 নাম্বাৰ বেছি ইম্পৰ্টেণ্ট হ'ব পাৰে বাট মোৰ হিচাপত মোৰ এক্সপিৰিয়েঞ্চৰ হিচাপত বা মই যদি কেতিয়াবা নাম কাৰেক্ট কৰিব লগা হয় তো মই এইটো ছিকুৱেঞ্চত চেক কৰি এই হিচাপত মই নামবোৰ কাৰেক্ট কৰি দিওঁ এতিয়া কথাটো হ'ল কি বাকী নাম্বাৰছবোৰ কিয় ইউজ কৰিব নোৱাৰে চ' সেই বস্তুটো মই ইয়াতে ডিছকাছ কৰিব গৈছোঁ যে বাকী নাম্বাৰছবোৰ যেনেকুৱা নাম্বাৰ 2 4 7 8 9 এইবোৰ কিয় ইমান ভাল নহয় নাম্বাৰ 2 মানে মুন চন্দ্ৰ যদি আপোনালোকে চাই চন্দ্ৰ গোটেই মাহত 15 দিন বেলেগ থাকে 15 দিন বাঢ়ি গৈ থাকে 15 দিন কম হৈ থাকে চ' চন্দ্ৰৰ কোনো ষ্টেবিলিটি নাই চেঞ্জ হৈ থাকে ঠিক তেনেকৈ নাম্বাৰ 2 যদি কাৰোবাৰ নামত আহে তেওঁলোকৰ আমি যদি চাওঁ তেওঁলোকৰ মুড ছুইং বহুত বেছি হৈ থাকে তেওঁলোক ইম'চনেল বহুত বেছি হৈ থাকে মনটো ষ্টেবল হৈ নাথাকে আজি এইটো কালি সেইটো তেনেকুৱা ধৰণৰ মনটো চেঞ্জ হৈ থাকে চ' সেইকাৰণে নাম্বাৰ 2 আমি কেতিয়াও নামত নানো বা যদি কাৰোবাৰ নাম্বাৰ 2 আহি আছে আৰু এইবোৰ কেৰেক্টাৰিষ্টিক মিলিছে যে তেওঁলোকৰ ষ্টেবিলিটি কম হৈ আছে তেতিয়াহ'লে তেওঁলোকে নিজৰ নামটো কাৰেক্ট কৰি ল'ব তাৰপিছত নাম্বাৰ 4 ৰাহু আমি নামত কেতিয়াও লৈ নাহোঁ মানে কাৰেক্ট কৰিয়ে হওক বা কাৰোবাৰ
নামটো যদি 4ত আছে তেতিয়াহ'লে চেঞ্জ কৰাৰ বহুত বেছি দৰকাৰ কাৰণ ৰাহু যদি আমি চাওঁ ৰাহুৰ অকল মূৰটো আছে বডিটো নাই চ' বডি যদি নাথাকে তেতিয়া আগুৱাব কেনেকৈ খোজ কেনেকৈ কাঢ়িব তো কোৱা হয় যে ক্ৰলিং কৰিব লগা হয় নাম্বাৰ 4 যদি কাৰোবাৰ নামত আহি আছে তেতিয়াহ'লে তেওঁলোকৰ বহুত বেছি বাধা আহে ছাকচেছ বহুত দেৰিকৈ আহে বা বহুত বেছি অবষ্টিকলছ বহুত বেছি আহে ষ্ট্ৰাগল বহুত বেছি কৰিব লগা হয় সেইকাৰণে নাম্বাৰ 4 আমি কেতিয়াও নামত লৈ নাহোঁ আৰু যদি কাৰোবাৰ নাম্বাৰ 4ত আহিছে তেতিয়াহ'লে চেঞ্জ কৰি ল'ব তাৰপিছত নাম্বাৰ 7 হ'ল কেতু কেতুৰ এতিয়া অকল বডিটো আছে মূৰটো নাই যেনেকুৱা ৰাহু কেতু একচুৱেলি কমপ্লিট কৰে ইজনে সিজনক চ' ৰাহু অকল মূৰটো আছে কেতু অকল বডিটো আছে মূৰটো নাই এতিয়া কি হ'ব কাৰোবাৰ নামটো যদি 7ত আহি আছে কেতুত আহি আছে তেতিয়াহ'লে তেওঁলোকে বহুত বেছি নাভাবে বা সেই থিংকিং কেপাচিটিটো তেওঁলোকৰ নাথাকে এনেও নাম্বাৰ 7 বহুত বেছি ইম'চনেল ছেটবেকছ দিয়ে হেল্থৰ ইছ্যুজ লৈ আহে আৰু কোৱা হয় যে নাম্বাৰ 7ৰ ৰিলেশ্যনশ্বিপ ইছ্যুজো আহে চ' সেইকাৰণে ছাজেষ্ট কৰা হয় যে নামত কেতিয়াও যে নাম্বাৰ 7 নানে আনিলে এইবোৰ ইছ্যুজ দেখিব আৰু যদি অলৰেডি আপোনাৰ নামটো 7ত আছে তেতিয়াহ'লে প্ৰপাৰলি এজন নিউমেৰলজিষ্টক দেখুৱাই পিনে নামটো চেঞ্জ কৰি ল'ব নেক্সট নাম্বাৰ হ'ল 8 শনি বহুত বেছি শ্ল' প্লেনেট বুলি কোৱা হয় চ' কাৰোবাৰ নাম যদি 8ত আহে বা আনকি ইয়াতে মই এটা এক্সট্ৰাকো কৈ দিছোঁ কাৰোবাৰ মোবাইল নাম্বাৰৰ টোটেলো যদি 8ত আহে বা বহুত বেছি 8 আছে তেওঁলোকৰ বহুত বেছি অবষ্টিকলছ আহিব তেওঁলোক বহুত বেছি ষ্ট্ৰাগল কৰিব লাগিব শ্ল'লি মানে তেওঁলোকৰ ছাকচেছ বহুত দেৰিকৈ আহে যেনেকুৱা নৰেন্দ্ৰ মোদী নাম্বাৰ 8 বৰ্ণ হয় তেওঁ CM PM বহুত দেৰিকৈ হৈছে আৰ্লিয়াৰ লাইফত নাছিলে ঠিক তেনেকৈ নাম্বাৰ 8 যদি নামতো আহি যায় তেতিয়াহ'লে তেওঁলোকৰ ছাকচেছ বহুত দেৰিকৈ হয় বহুত শ্ল' হৈ যায় আৰু বহুত বেছি ষ্ট্ৰাগল বা বহুত বেছি বাধা তেওঁলোকৰ লাইফত আহে চ' কাৰোবাৰ নাম যদি 8ত আহি আছে তেতিয়াহ'লে কাৰেক্ট কৰি ল'ব আৰু লাষ্ট হৈ গ'ল নাম্বাৰ 9 কেতিয়াবা বহুত মানুহে প্ৰিফাৰ কৰে 9টো বাট মই যদি কেতিয়াবা কাৰোবাৰ নামটো চেঞ্জ কৰোঁ তেতিয়াহ'লে 9ত লৈ নাহোঁ কাৰণ এইটোৱে হয় যে নাম্বাৰ 9 হৈ গ'ল মংগলৰ নাম্বাৰ মাৰ্চ আৰু মাৰ্চ বহুত বেছি এগ্ৰেছিভ হয় চ' কাৰোবাৰ নাম যদি 9ত আহে তেতিয়াহ'লে তেওঁলোক অকণমান এগ্ৰেছিভ হৈ যাব পাৰে এনে কিন্তু বহুত বেছি হেল্পফুল হয় ডনেশ্যন দি ভাল পায় মানুহক হেল্প কৰি ভাল পায় কিন্তু তেওঁলোকৰ এটা আনচাৰ্টেইন বিহেভিয়াৰ আছে বহুত মুডি হয় মুডৰ ওপৰত তেওঁলোকে চলে এই যদি মুড ভাল আছে তেতিয়াহ'লে চবকে হেল্প কৰিব যদি মুড বেয়া হৈ আছে তেতিয়াহ'লে চবকে বেয়াকৈ কৈ দিব পাৰে বা কাজিয়াও লাগিব পাৰে চ' সেইকাৰণে নাম্বাৰ 9টো যিমান পাৰে এভইড কৰাটো বেছি ভাল যদি কাৰোবাৰ নামটো 9ত আছে যদি ভাল ৰিজাল্ট দি আছে তেতিয়াহ'লে চেঞ্জ কৰিব নালাগে কিন্তু যদি মই কোৱা ধৰণৰ প্ৰব্লেম ফেচ কৰি আছে বহুত বেছি মুডি হৈ আছে তেতিয়াহ'লে নামটো চেঞ্জ কৰি লোৱাটোৱে বেছি ভাল এতিয়া এইবোৰ নাম্বাৰছৰ ভিতৰত যিবোৰ নাম্বাৰ আমি ইউজ কৰিব নালাগে তাৰ ভিতৰত আটাইতকৈ প্ৰব্লেমেটিক নাম্বাৰ হ'ল 4 আৰু 8 নেম নিউমাৰলজি হিচাপত চাওক চব নাম্বাৰছে ভাল চব নাম্বাৰছৰে পজিটিভ আছে চব নাম্বাৰছৰে নিগেটিভ আছে সেয়া ডেট অফ বাৰ্থ হিচাপত যেতিয়া আমি এনালাইজ কৰোঁ নাম্বাৰ 1ৰ পৰা নাম্বাৰ 9লৈকে চব নাম্বাৰছৰে পজিটিভ ট্ৰেটছো আছে নিগেটিভ ট্ৰেটছো আছে কিন্তু নামত নাম্বাৰ 4 আৰু নাম্বাৰ 8 বহুত বেছি ষ্ট্ৰাগল দিয়ে কেতিয়াবা লিটিগেশ্যন চান্সেছো হৈ যায় চ' সেইকাৰণে যিমান পাৰে নাম্বাৰ 4 আৰু নাম্বাৰ 8টো এভইড কৰিব চাব আৰু যেতিয়াই কাৰেক্ট কৰে নিজে ইউটিউবৰ ভিডিঅ' চাই পিনে কেতিয়াও কাৰেক্ট নকৰিব কাৰণ ইউটিউবৰ ভিডিঅ'ত কমপ্লিট ইনফৰমেশ্যন নাথাকে এই ভিডিঅ'টোতো কমপ্লিট ইনফৰমেশ্যন নাই কাৰণ যদিও মই কৈছোঁ যে 1 নাম্বাৰটো বহুতৰ কাৰণে ভাল কিছুমান ডেট অফ বাৰ্থৰ কাৰণে নাম্বাৰ 1টো ভাল নহয় কিছুমান ডেট অফ বাৰ্থৰ কাৰণে নাম্বাৰ 3টো ভাল নহয় আৰু কিছুমান ডেট অফ বাৰ্থৰ কাৰণে নাম্বাৰ 6টো ভাল নহয় চ' কোনবোৰ ডেট অফ বাৰ্থৰ কাৰণে নাম্বাৰ 1 নাম্বাৰ 3 নাম্বাৰ 6 ভাল নহয় যদি আপোনালোকে জানিব বিচাৰিছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব মই জনাম বাৰু নেক্সট ভিডিঅ'ত আৰু যদি আপোনালোকে নিজে মোক কনচাল্ট কৰি নিজৰ নামটো চেঞ্জ কৰিব বিচাৰিছে তেতিয়াহ'লে তলত হোৱাটছএপ নাম্বাৰটো দিয়া আছে ইয়াতে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে আপোনাৰ নামটো চেঞ্জ হ'ব কোনো ডকুমেণ্টত চেঞ্জ কৰিব নালাগে যদি নাম কেলকুলেট কৰিব নাজানে তেতিয়াহ'লে মোৰ ভিডিঅ' অলৰেডি দিয়া আছে আপোনালোকে প্লে'লিষ্টত যাব নিউমাৰলজি প্লে'লিষ্টত তাতে এটা ভিডিঅ' দিয়া আছে য'ত নামবোৰ কেনেকৈ কেলকুলেট কৰা হয় সেই ভিডিঅ'টোত জনোৱা আছে চ' সেই ভিডিঅ'টো চাব নিজৰ নামটো কেলকুলেট কৰিব কিমানত আহে সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে যে আপোনাৰ নামটো টোটেলটো কিমানত আহে নামৰ ইম্পেক্ট আমাৰ লাইফত 30 to 40% থাকে বহুতৰ হয়তো নামবোৰ ঠিকে আছে 1ত আছে হয়তো 3ত আছে 5ত আছে 6ত আছে তথাপিও তেওঁলোকে যদি ষ্ট্ৰাগল ফেচ কৰিছে সেইটো হয়তো তেওঁলোকৰ মূলাং ভাগ্যাংকৰ কেৰেক্টাৰিষ্টিক হ'ব পাৰে মূলাং ভাগ্যাং যদি প্ৰব্লেমেটিক থাকে কম্বিনেশ্যন যদি ভাল নহয় বা গ্ৰীডত যদি ভাল নাম্বাৰ নাই তেতিয়াও প্ৰব্লেম আহিব পাৰে বাট যদি তেওঁলোকৰ নামটো ভাল আমি এটা টোটেলত লৈ আহিব পাৰোঁ যিবোৰ নাম্বাৰ তেওঁলোকৰ গ্ৰীডত নাই বা যিবোৰ নাম্বাৰছে তেওঁক বহুত বেছি ছাপোৰ্ট কৰিব তেনেকুৱা নামত যদি আমি লৈ আহোঁ লাইফটো 30 to 40% বা কিছুমানৰ কাৰণে 50%লৈকেও লাইফটো বহুত বেটাৰ হৈ যায় চ' নাম ইমান ইম্পৰ্টেণ্ট আমাৰ লাইফত ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি মেম্বাৰ্ছৰ মাজত শ্বেয়াৰ কৰি দিব যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে নেক্সট আৰু এনেকুৱা ভিডিঅ' আহিলে আপোনালোকে আগতে ন'টিফিকেশ্যন পাই যায় আৰু সেই ভিডিঅ'টো চাই ল'ব পাৰে সোনকালে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ